আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত যিসকলে HS ফাইনেল ইয়েৰ এক্সাম ইতিমধ্যে দিলে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব বা প্ৰয়োজনীয় হ'ব বুলি মই ভাবিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু ইয়াত আপোনালোকে আচলতে যিসকলে হাই ছেকেণ্ডেৰী ইতিমধ্যে কমপ্লিট কৰিলে আৰু যিহেতু তেওঁলোকে ৰিজাল্টৰ কাৰণে ৱেইট কৰিব, গতিকে আপোনালোকে আচলতে এই সময়ছোৱাত যেতিয়া ৰিজাল্ট দিয়াৰ এই সময়ছোৱাত আচলতে কি কৰিব লাগে সেয়া আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো মই ভাবিছোঁ আপোনালোকে চাই ল'ব, যিহেতু কিছুমান বস্তু আপোনালোকৰ কাৰণে দৰকাৰী হ'ব আৰু যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব বা যেতিয়া আপোনালোকৰ আচলতে ৰিজাল্ট দিব বা সেই সময়ত যেতিয়া আপোনালোকৰ বিভিন্ন ধৰণৰ যোনে যি আচলতে কোৰ্চত যাব বিচাৰে তেওঁলোকৰ কাৰণে যেতিয়া আচলতে সেই এডমিশ্যন বা বিভিন্ন ধৰণৰ কামবিলাকত থাকিব তেতিয়া খুব খৰধৰ হ'ব। গতিকে আপোনালোকে এতিয়াই যদি আপোনালোকে এই কামবিলাক কৰি লয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভাবোঁ। গতিকে প্ৰথমতে যিসকলে আপোনালোকে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী দিছে তেওঁলোকে এটা কাম কৰিব পাৰে। আপোনালোকে কম্পিউটাৰ যি কোৰ্চ সেই কম্পিউটাৰ কোৰ্চবিলাক আপোনালোকে এতিয়া লৈ ল'ব পাৰে। বহুতে হয়তো লৈছে এতিয়া, বহুতে হয়তো লোৱা নাই। কিন্তু যিহেতু আপোনালোকে জানে যে বিভিন্ন ধৰণৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে সেই কম্পিটিটিভ এক্সামত যেতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণেও আচলতে আজিকালি কম্পিউটাৰ চাৰ্টিফিকেটখনৰ দৰকাৰ। গতিকে সেই কম্পিউটাৰ চাৰ্টিফিকেটখন আচলতে আপোনালোকে যদি লৈ লয় বা আপোনালোকে যদি কৰি লয় কমপ্লিট, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কাৰণে এয়া হেল্পফুল হ'ব। যিহেতু এতিয়া আপোনালোকৰ পৰীক্ষা শেষ হ'ল, গতিকে আপোনালোকৰ ৰিজাল্ট কিছু সময়ত পিছত দিব। গতিকে এইখিনি সময়ছোৱাত আচলতে আপোনালোকে কম্পিউটাৰ যি কোৰ্চ সেই কম্পিউটাৰ কোৰ্চটো কৰি ল'ব পাৰে। এতিয়া এই কম্পিউটাৰ কোৰ্চৰ ক্ষেত্ৰত আপোনালোকৰ আপোনালোকে ছমহীয়া কোৰ্চটো এতিয়া বৰ্তমান কৰি ল'ব পাৰে। গতিকে এইখিনি কৰি ল'লে আচলতে আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব বুলি ভাবোঁ। গতিকে আপোনালোকে এয়া কৰিব পাৰে। দ্বিতীয়টো হৈছে যিসকলে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি যিবিলাক ডিগ্ৰী আছে বা যিবিলাক আচলতে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আছে বা বিভিন্ন ডিপ্ল'মা আছে এইবিলাক যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কিছুমান বস্তু দৰকাৰ হ'ব আৰু সেই দৰকাৰ হোৱাৰ বস্তুবিলাকৰ ভিতৰত প্ৰথমটো হৈছে আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন আপোনালোকে যদি উলিয়াই থয়, যিহেতু আপোনালোকৰ ইনকম চাৰ্টিফিকেটখনৰ ভেলিডিটি থাকে এবছৰৰ বাবে আৰু আপোনালোকে যদি এতিয়াই উলিয়াই থৈ লয় তেতিয়া আপোনালোকৰ সেই সময়ত এডমিশ্যনৰ সময়ত যিহেতু আপোনালোকক ইনকম চাৰ্টিফিকেট লাগিবই। গতিকে এই ইনকম চাৰ্টিফিকেটে হৈ গ'ল বা কাষ্ট চাৰ্টিফিকেটে হৈ গ'ল বা বিভিন্ন যিবিলাক চাৰ্টিফিকেটবিলাক আছে সেই চাৰ্টিফিকেটবিলাক আপোনালোকৰ যিহেতু আজিকালি অনলাইন মাধ্যমত উপলব্ধ, গতিকে অনলাইন আপোনালোকে এপ্লাই কৰি থৈ দিব পাৰে। আপোনালোকে সেই সময়ত যেতিয়া কৰিব তেতিয়া আপোনালোকৰ সময় লাগিব, ইনকম চাৰ্টিফিকেটখনো আহিবলৈ সময় লাগিব, কাৰণ সকলো ব্যক্তিয়ে সেই সময়তেই আচলতে এপ্লাই কৰিব। গতিকে আপোনালোকে এতিয়াই ইনকম চাৰ্টিফিকেটখন এপ্লাই কৰি উলিয়াই থৈ দিয়ক। উলিয়াই থৈ দিলে আপোনালোকৰ কি হ'ব, আপোনালোকৰ যিহেতু ইনকম চাৰ্টিফিকেট দৰকাৰ হৈয়ে থাকে, সেয়া লাগিলে যিকোনো ক্ষেত্ৰতে আপোনালোকক প্ৰয়োজন হয়। চ' আপোনালোকে সেইটো সময়ত ডাউনলোড কৰাতকৈ বা আপোনালোকে সেইটো সময়ত এপ্লাই কৰাতকৈ এই সময়তে এপ্লাই কৰি লওক আৰু এপ্লাই কৰি আপোনালোকে সেইটো উলিয়াই থৈ দিয়ক। দ্বিতীয়টো হৈছে কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে উলিয়াব পাৰে। সেইটো আপোনালোকে যিটো অনলাইন মাধ্যমতে উপলব্ধ, কেনেকৈ এপ্লাই কৰিব সেয়া আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেদি জনাই থৈছোঁ। আপোনালোকে সেইটো চাই ল'ব পাৰে বা যাৰে হ'লেও ভিডিঅ' আপোনালোকে চাই আপোনালোকে সেয়া এপ্লাই কৰিব পাৰে। এই দুখন আপোনালোকে যদি উলিয়াই থয় তেতিয়াহ'লে আচলতে আপোনালোকৰ যি পিছত এডমিশ্যনৰ সময়ত আপোনালোকে অতি সহজে এডমিশ্যন ল'ব পাৰিব, কোনো ধৰণৰ খৰধৰ আপোনালোকে নকৰাকৈ। আৰু সেইবাবেই আপোনালোকে এতিয়াই এই কামবিলাক কৰি ল'ব। আৰু যিসকলে আচলতে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি এতিয়া আছে তেওঁলোকে যিসকলে বেলেগ বিভিন্ন ধৰণৰ যিবিলাক কোৰ্চ আছে, কোচিং হওক বা বিভিন্ন যিবিলাক কোচিঙত যাব বিচাৰে তেওঁলোকেও যাব পাৰে। কোচিং আপোনালোকে ল'ব পাৰে, বিভিন্ন ধৰণৰ কোচিংবিলাক হ'ব পাৰে। সেই কোচিংবিলাক কৰক। কোচিংবিলাক কৰিও আপোনালোকে যিহেতু কম্পিটিটিভ এক্সামবিলাকৰ কোচিং হয়, চ' এইখিনি আপোনালোকে কৰি যদি থয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ যিহেতু জববিলাক ওলালে আপোনালোকে সেইবিলাকত এপ্লাই কৰিলে নিশ্চয় আপোনালোকৰ হেল্পফুল সেইটো ক্ষেত্ৰত হ'ব। গতিকে এইখিনি কাম আপোনালোকে কৰক, অলপমান আপোনালোকৰো সুবিধাজনক হ'ব। আৰু যিহেতু সকলোৱেতো ডিগ্ৰী হয়তো নকৰিবও পাৰে, কিছুসকলে আপোনালোকে কোচিং কৰিব ক'ৰবাত বেলেগত, কিছুসকলে বেলেগ কিবা আপোনালোকে কৰিব। গতিকে যোনে যি কৰিব বিচাৰে আচলতে আপোনালোকৰ কাৰণে এই যিকেইটা কথা মই ক'লোঁ সেইখিনি আপোনালোকৰ হেল্পফুল হ'ব বুলি মই আশা কৰিছোঁ। আৰু সেইবাবে আপোনালোকে এইখিনি কৰি থ'ব পাৰিব, যদি ইচ্ছা কৰে তেতিয়াহ'লে কৰিব পাৰে। গতিকে আজিলৈ আপোনালোকক এইখিনি কথা জনালোঁ। আশা কৰিছোঁ হেল্পফুল হ'ব ভিডিঅ'টো আপোনালোকৰ কাৰণে। ধন্যবাদ।